নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাই আজি আৰম্ভ কৰিবলৈ লৈছো আমাৰ বিশেষ অনুষ্ঠান আজি 17 জুন আৰু আজি বিশ্ববিশ্ৰুত বৰণ্য শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মবাৰ্ষিকী গতিকে আজি তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই আমি আমাৰ এনি ভাৰত 24 বিশেষ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছো আৰু আজি অনুষ্ঠানৰ নাম দিছো শিল্পীময় তিনিওকালৰ অতীত বৰ্তমান আৰু অনাগত ভৱিষ্যতৰ আৰু আজি এই অনুষ্ঠানত আমি তিনিগৰাকী বিশেষ অতিথিক নিমন্ত্ৰণ কৰি আনিছো গীত আৰু কবিতাৰে আজি অনুষ্ঠানটো জিপাল কৰি তুলিম হেহে আমাৰ লগত উপস্থিত আছে অসমৰ দুগৰাকী বিশিষ্ট কণ্ঠশিল্পী অনুলতা নাথ বাইদেউ লগতে সুনয়না গোস্বামী বাইদেউ আৰু কবিতা আবৃত্তি কৰিবৰ কাৰণে আজি আমাৰ লগত উপস্থিত আছে বিশিষ্ট আবৃত্তিকাৰ কল্যাণী বসুমতাৰী বাইদেউ গতিকে আহক আজি অনুষ্ঠানটো আৰম্ভ কৰো পোনপ্ৰথমতে মই অনুলতা বাইদেউ আপোনাৰ ওচৰলৈ আহিছো যিহেতু আজি 17 জুন আৰু আমি ৰূপকোঁৱৰক আজি সশ্ৰদ্ধ প্ৰণিপাত জনাবলৈ এই অনুষ্ঠানটো আগবঢ়াব বিচাৰিছো গতিকে গীত শুনিম কিন্তু তাৰ আগতে বৰ্তমান কিদৰে সংগীতৰ যাত্ৰাত ব্যস্ত হৈ আছে মই বৰ্তমান ক'ব গ'লে মোৰ মেঘৱৰ্ণা বুলি এখন স্কুল মোৰ আছে স্কুলত মই শিকাই আছোঁ ল'ৰা ছোৱালীক আৰু নিজেও কিবা কিবি সৰু সুৰাকৈ কাম কৰি আছোঁ 20 জুন আমাৰ আহি আছে 20 জুনৰ কাৰণে কল্যাণী আৰু মই নাহৰ ফুলে নোহোৱাই গীতটো যোৱাকালি আমাৰ হৈ গ'ল অহাকালি আমি ৰাইজৰ হাতত তুলি দিম বুলি ভাবিছোঁ নিশ্চয়কৈ প্ৰথম গীতটো কি শুনাব মই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মোৰ গানত জ্বলে খুব এটি সুন্দৰ গীত নিশ্চয়টো গাব চেষ্টা কৰিম নিশ্চয়কৈ মোৰ গানত জ্বলে হত যুগ কত অভিমান মোৰ গানত জ্বলে হত যুগ কত অভিমান মোৰ গানে বিচাৰে চিৰ দুখীয়াৰ চিৰ ভৰিতা মোৰ গানত জ্বলে হত যুগৰ কত অভিমান
কত সঁচাকৈ খুব সুন্দৰ আৰু সংগীতৰ মাজতে মান অভিমান কষ্ট ত্যাগ আমি সকলো বিচাৰি পাওঁ নহয় জানো ধন্যবাদ জনাইছোঁ আপোনাক মই এইবাৰ সুনয়না গোস্বামী বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু ৰূপকৰৰ বাসস্থান বা আৰু আপোনাৰ নিজৰ গৃহভূমি একেই গতিকে কি ক'ব সংগীতৰ ক্ষেত্ৰখনৰ কথা বা সংগীতৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত হৈ পৰিছে সংগীতৰ লগত খুব সৰুৰে পৰা জড়িত যিহেতু মই তেজপুৰৰ ক'বলৈ গ'লে জ্যোতি বিষ্ণুৰ গীত শুনিয়ে ডাঙৰ হোৱা বুলি ক'লেও ভুল নহ'ব সৰুৰ পৰাই ঘৰত সেই পৰিৱেশটো পাইছোঁ আৰু তেনেকৈ আমি সৰুতে যিমান আমি কম্পিটিশ্যনবোৰ খুব কৰিছিলোঁ জ্যোতি বিষ্ণু সদৌ সম্মিতিত যিবোৰ হৈছিলে মানে গোটেই অসমতে ঘূৰি আমি কম্পিটিশ্যনবোৰ কৰোঁ তেতিয়া তাৰ পৰা লাহে লাহে এতিয়া বৰ্তমান মই আকৌ জ্যোতি বিষ্ণু ৱৰ্কশ্বপবোৰ কৰি থাকোঁ গুৱাহাটী বাহিৰতো বেলেগতো যাওঁ কৰোঁ আৰু গানৰ চৰ্চা চলি আছে সৰু সৰু ল'ৰা ছোৱালী ঘৰতে শিকাওঁ বহুত বছৰ হ'ল চাগে আপোনাৰ সংগীতৰ যাত্ৰা বহুত বছৰ হ'ল নিশ্চয়কৈ কি শুনাব এইবাৰ প্ৰথমতে মই জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি পুৱতি কিহৰে আৰতিয়ে গীত গাব ওলাইছোঁ আজি পুৱতি কিহৰে আৰতি আজি পুৱতি কিহৰে আৰতি আজি পুৱতি কিহৰে আৰতি কিনো বিন বিনা বাজে পোহৰৰ বাটে বাটে হিমুনতিথি আহিলা কি অভিনৱ সাজে আহিলা কি অভিনৱ সাজে আজি পুৱতি কিহৰে আৰতি আজি পুৱতি কিহৰে আৰতি নিদ্ৰিত নৱতম পৃথিৱী জাগে নিদ্ৰিত নৱতম পৃথিৱী জাগে তোৰ বৰ্ণাক্ষৰিত সেই জ্যোতি প্ৰভাততে তোৰ বৰ্ণাক্ষৰিত সেই জ্যোতি প্ৰভাততে পুণ্য স্নান কৰি পুণ্য স্নান কৰি আজি পুৱতি কিহৰে আৰতি আজি পুৱতি কিহৰে আৰতি
খুব সুন্দৰ কণ্ঠ আৰু আমাৰ দৰ্শকে আজি এই অনুষ্ঠানটো চাই সঁচাকৈয়ে আমোদ পাইছে বুলি মই ভাবোঁ আমি পুনৰ আহিম আপোনালোকৰ মাজলৈ এইখিনিতে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক
চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ আহিছোঁ আৰু আপোনালোকে চাই আছে এনি ভাৰত 24 আজি বিশেষ অনুষ্ঠান শিল্পীময় তিনিওকালৰ অতীত, বৰ্তমান আৰু অনাগত ভৱিষ্যতৰ। এবাৰ আমি আগবাঢ়িছোঁ কবিতাৰ মাজলৈ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালে প্ৰতিটো গীতৰ লগতে বোলছবিৰ লগতে তেখেতে বহুতো কবিতা আমাৰ মাজলৈ এৰি থৈ গৈছে, কিছু কালজয়ী কবিতা। গতিকে আজি কবিতা আমি আপোনালোকক আগবঢ়াব বিচাৰিছোঁ। কল্যাণী বসুমতাৰী বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আজি যিহেতু আমাৰ এটা বিশেষ দিন আৰু এই বিশেষ দিনটোত আপুনি কোনটো কবিতাৰে আজি ৰূপকোঁৱৰক প্ৰণিপাত জনাব বিচাৰিব? মই বিশ্বশিল্পী নামৰ কবিতাৰে। হয় হয়, নিশ্চয়কৈ আৰম্ভ কৰক। ঠিক আছে। কবিতাৰ শিৰোনাম বিশ্বশিল্পী। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে লিখা। শিল্পীময় তিনিওকালৰ অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যৰ। আদিতে যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধ বিশ্ববেশ। নতুন দৃষ্টিৰে চাওঁ সৃষ্টিৰ অনিমেষ। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণজিনী, মই হনো ঋণী ঋণী। বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। সেই সংগীতৰ প্ৰতিধ্বনি তল মোৰ গানে সুৰে সাম্যৰ, সমৃদ্ধিৰ, সৌন্দৰ্যৰ, মহামহত্বৰ। পাতিবলৈ শান্তিৰ নবল এই পৃথিৱী। মোৰ কল্পনা মেধা বুদ্ধি মণিখাৰে মোকে কৰি সাংস্কৃতিৰ অপূৰ্ব আধাৰ। মোকে শলিতা কৰি জ্বলাওঁ বিশ্ব চাকি, বিশ্ব জনতা পূজাৰ। সেই পূজাৰ প্ৰধান অৰ্ঘ্য কৰি মই মোকে দিওঁ উপহাৰ, মোকে কৰি সৰস প্ৰচাৰ। বিশ্বজুৰি জনতাৰ জয় জয়কাৰ, হওক জয় জয়কাৰ। ধন্যবাদ। খুব সুন্দৰ বাইদেউ। এইখিনিতে মই আপোনাক সুধিব বিচাৰিম, কবিতাৰ লগত বিশেষকৈ কাব্য সাহিত্যৰ লগত কেতিয়াৰ পৰা জড়িত? মই আচলতে খুব সৰুৰ পৰা লিখিছিলোঁ, পঞ্চমমান শ্ৰেণীৰ পৰা। তেতিয়া হৈছিলে কি অকল ঘৰৰ মানুহে কয় পঢ়িব লাগে পঢ়িব লাগে, তাৰপিছত লিখিছিলোঁ, ফালি পেলাইছিলোঁ। কেতিয়াবা কোনোবা জংঘলত গৈ পেলাই ফালি পেলাইছোঁ ভয়ত, মানে ঘৰৰ ভয়ত। কেতিয়াবা বহীৰ মাজত কিবা লিখা দেখিলেও বিশেষকৈ মায়ে কৈছিলে কি লিখি থৈছা, এইবিলাক ফালি পেলোৱা, এতিয়া পঢ়িব লাগে। সেই ভয়তে তেওঁলোকে তেতিয়া বুজি নাপাইছিলে সাধাৰণতে
ভাবিছিলে কিবা অন্য কিবা লিখা বুলি সেইকাৰণে যিখিনি লিখিছিলোঁ যিখিনি ডায়েৰী আছিল সেইবিলাকতো গোটেই মোৰ নাইকিয়াই হৈ গৈছে বাৰু তথাপিও আপুনি কবিতা ইমান সুন্দৰকৈ পাঠ কৰিছে অশেষ ধন্যবাদ মই পুনৰ আহিম সংগীতৰ মাজলৈ অনুলতা বাইদেউ এবাৰ দ্বিতীয়টো গীত কি শুনাব এবাৰ মই সেউজীয়া এইটো গান চাব চেষ্টা কৰিম সেউজীয়া গছৰ হাৰি সেউজী গছতে সোণৰ গুটি নানিকৈ ৰুলে ঐ গছৰ হাৰি সেউজী গছতে সোণৰ গুটি সেউজী গছতে সোণৰ গুটি লাগে হীৰা ফুলে মাৰে পোহৰ ছাতি সোণৰ গুটি সেউজীয়া খুব সুন্দৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে জোনাকী কাৰেঙত
আমাৰ জোনাকী কাৰেঙক লৈ এটি খুব সুন্দৰ গীত ৰচনা কৰি থৈ গৈছে গতিকে আপোনালোক দুইগৰাকীৰ পৰা যদি সেই গীতটি দ্বৈত কণ্ঠত শুনিবলৈ পাওঁ নিশ্চয় নিশ্চয় কণ্ঠত আজিৰ এই গীতটো সঁচাকৈ খুব সুন্দৰ হৈছে আমি পুনৰ আহিম আপোনালোকৰ সন্মুখলৈ আৰু গীত আৰু কবিতালৈ এইখিনিতে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 এনি
ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে
94357 07133 আৰু 9707967285 সমু বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ আহিছোঁ আজি আমাৰ বিশেষ অনুষ্ঠান শিল্পী মই তিনিওকালৰ অতীত বৰ্তমান আৰু অনাগত ভৱিষ্যতৰ আৰু আজি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালে সশ্ৰদ্ধ প্ৰণিপাত জনাই আমি গীত কবিতাৰে আজি অনুষ্ঠানটো আপোনালোকলৈ আগবঢ়াই আছোঁ মই এবাৰ আহিছোঁ সুনয়না গোস্বামী বাইদেউ আপোনাৰ ওচৰলৈ এবাৰ শেষৰ গীতটো কি শুনাব মই এবাৰ বুৱা বুৱা দক্ষিণ মলাই এই গীতটি গাব লৈছোঁ নিশ্চয়কৈ বুৱা
এটি সুন্দৰ গীত আমাক উপহাৰ দিয়াৰ বাবে ধন্যবাদ। আমি অনুষ্ঠান শেষ কৰিম, শেষলৈ আমি আগবাঢ়িছোঁ অনুলতা বাইদেউ, যিহেতু সংগীতৰ লগতে কবিতাৰ লগতো একে দিশতে জড়িত, গতিকে এটি কবিতা, ৰূপকোঁৱৰৰ এটি কবিতা অনুষ্ঠানৰ শেষত। ঠিক আছে। চিৰবিদ্ৰোহী কবি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ। উষাৰ কোলাত গৈ উচুপিবি নাই, পোহৰতে মাৰ যায়, জানো তাৰ গানো বিফলেই নাযায়। ৰূপান্তৰৰ মই, যুগান্তৰৰ মই, ভাৰতৰ জগতৰ বিদ্ৰোহী বীৰ্য, বিপ্লৱে বিপ্লৱে বিজুলী বজ্ৰহানি, সুঘোষিত কৰি যাওঁ অগ্নিতুৰ্য। কালান্তৰৰ যি, ৰূপান্তৰৰ যি যুগমীয়া সত্য, সেয়েহে গুপ্ত অনিত্য, সেই ব্যপ্ত বিজুলীৰে গঢ়ি লওঁ আগ্নেয় অস্ত্ৰ। অম্বৰ ফালি চিৰি দিগম্বৰ যোগী মই, যুগে যুগে পিন্ধো মাতো উপযোগী নৱ নৱ যুগ বস্ত্ৰ। মহাকালে নাচে যি সৃষ্টি স্থিতি প্ৰলয়ৰ, মধু মৃদু শান্ত প্ৰশান্ত উৎকট তাণ্ডৱ ভংগ, সেই কাল বাজনাৰ প্ৰধান ময়েই অজা। পৰিতাল, ব্ৰহ্মতাল, ৰুদ্ৰতাল, তাল ৰূপ গন্ধ, দ্ৰুত বিলম্বিত লয়ে মাৰণ উচাতন মন্ত্ৰ ফুকাৰি মই বাই যাওঁ বিশ্ব মৃদংগ। আৱৰ্তন বিৱৰ্তন সংবৰ্তন পৰিৱৰ্তনৰ মই দ্ৰুতগামী কাল ৰথচক্ৰ, বেশিত নিষ্পেষিত কৰি আগবাঢ়ি যাওঁ আলোকৰ বাটে বাটে সুসংযত গতিৰে অবক্ৰ। নৱ নৱ প্ৰপঞ্চৰ সনাতন ইচ্ছাময়, শুভেচ্ছাৰ পোহৰেৰে জগত জ্বলাওঁ। হুতাখুন ৰূপে মই পুৰণি খাণ্ডৱ দহি, নৱ নৱ সৃষ্টিৰ পাতনি পেলাওঁ। ফুলতো গুমলীয়া, শিলতো কঠোৰ মই, তপ্ত হৃদযন্ত্ৰ ৰূপান্তৰে হে মাথো জগত ধুনীয়া কৰে এই মোৰ গায়ত্ৰী মন্ত্ৰ। চিৰ উদাসীন মই, সংসাৰৰ ঘৰে ঘৰে থাকো হৈ সকলোতে মত্ত। কালৰ মন্ত্ৰ শুনি নিমিষতে ভাঙি ফালি মোহ মায়া বেউ, হুংকাৰে নাচো মই উলংগ উন্মত্ত। আগ্নেয়গিৰি ফুটি জ্বলন্ত জ্বালাময় অগ্নিবৃষ্টি ৰূপে পৰো জগতত। ৰজাৰ কাৰেই মুৰে, ভিকহুৰ ঘৰ পুৰে, লেলিহান জুই জ্বলে মোৰ এই অগ্নি নৃত্যত। অৰ্বুত নিযুত প্ৰাণী জহি জহি যায় গছকত মোৰ দল দব গছত। অখণ্ড যাত্ৰাহত শাশ্বত অগ্নি প্ৰদীপ মূৰ্তিমান চিৰ কল্যাণ। মোৰ তাপ ভূমিৰে জীৱনৰ হাঁহিটি ফুলাও, পোহৰৰে বাট দেখুৱাও। নৱ সৃষ্টিৰ বাবে পুৰণি দেই পুৰি যাওঁ, অতীত কাতৰাই ভৱিষ্যত গৰু ময়েই মহাশক্তিমান, অনাদি অনন্ত ব্যাপী ময়েই মাত্ৰ আছো চিৰ বৰ্তমান। নমস্কাৰ। খুব সুন্দৰ। আৰু যিদৰে গীতৰ কণ্ঠ, সেইদৰে কবিতাটো ইমান এটি সুন্দৰ কণ্ঠৰে পৰিৱেশন কৰিছে। থেংক ইউ। আপোনালোক তিনিওগৰাকীকে আজিৰ এই অনুষ্ঠানটি আমাক উপহাৰ দিয়াৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি উত্তৰ কামনা কৰাৰ লগতে আপোনালোকক পৰৱৰ্তী সময়তো লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে আমি সামৰণি মাৰিম। আৰু আজি যি দুজন বাদ্যযন্ত্ৰত আমাক যি দুজন ব্যক্তিয়ে সহায় কৰিলে, আপোনালোক দুইজনকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শিল্পীময় তিনিওকালৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত, আজিৰ এই অনুষ্ঠান ইমানতে আমি সামৰণি মাৰিছোঁ। আমি পুনৰ আহিম আপোনালোকৰ সন্মুখলৈ বিশেষ এক অন্য অনুষ্ঠানেৰে। তেতিয়ালৈকে চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান এনি ভাৰত 24। ধন্যবাদ।